পুনৰ নিশা সাংবাদিকক আক্ৰমণ কৰাৰ চেষ্টা দিন বাগৰি আছে অসমৰ চতুৰ্থ স্তম্ভৰ যেন বিপদ বৃদ্ধি হৈছে নিশাৰ সুযোগত সাংবাদিকৰ চাৰিচকীয়া বাহন গুৰুলকৈ ভাঙিলে দুৰ্বৃত্তই আৰু কিমান সাংবাদিক কিডনেপিং আক্ৰমণ মাৰ্ডাৰ হ'ব ইয়াৰ শেষ আছেনে নে সততা নোহোৱা হৈছে সততাৰ পথত থাকিলেই আক্ৰমণ ন্যায় পাবনে সাংবাদিক ইমতিয়াজ বুলবুল অসম চৰকাৰ তথা প্ৰশাসনে দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হ'বনে নে ঘটনাটো তল পৰিব সাংবাদিকৰ নিৰাপত্তাৰ কিবা ব্যৱস্থা হ'বনে চৰকাৰৰ ওচৰত নগৰবেৰত সাংবাদিকৰ গাড়ীত দুৰ্বৃত্তৰ আক্ৰমণ ডিবিআৰপি পাৰঘাটত সংঘটিত হয় এই ঘটনা পাৰঘাটত ৰখাই থোৱা আছিল বলেৰো বাহনখন লাঠিৰে কুবাই ভাঙি পেলাই সন্মুখৰ গ্লাছখন সেই সময়ত গাড়ীখনত নাছিল সাংবাদিক আহমেদ ইমতিয়াজ বুলবুল পাৰঘাটত বলেৰো গাড়ীখন থৈ সতীৰ্থ সাংবাদিকৰ সৈতে গৈছিল নগৰবেৰালৈ আৰু উভতি আহি দেখে বাহনখনৰ এনে অৱস্থা ইমতিয়াজ নগৰবেৰা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তথা NKTVৰ সাংবাদিক অচিনাকি দুৰ্বৃত্তৰ টাৰ্গেট হৈ পৰিছে সাংবাদিকগৰাকী এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে নিউজ ডেস্ক ৰিপৰ্ট N8 অসম হয় সক আসলে এটা দুখ মানে খুব দুখজনক এটা ঘটনা সংঘটিত হৈছে কালি মই ৰাতি আনুমানিক 9:20 মানত 9টাৰ পৰা 9:20 মানত মই নগৰবেৰা ডিবিআৰপি পাৰঘাটৰ মানে পাহাৰপাৰা সাইডত মানে মোৰ ঘৰ হ'ল ৰংগেশ্বৰীৰ পৰা মই আসলতে থানাত আহিম নগৰবেৰা আৰক্ষী থানাত আমাৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আছিল তেখেতৰ কালি ফেয়াৰৱেল আছিলে তো তাত আহিম বুলি মই মোৰ বলেৰো গাড়ীখন লৈ আহিছোঁ তো আহি যিহেতু জলজলি নদী আছে গাড়ীখনটো পাৰ কৰিব নোৱাৰি তো পাৰঘাটত মই সেইবাৰে গাড়ীখন থৈ মই থানাত আহিছিলোঁ আহি অনুষ্ঠানটোত এটেণ্ড কৰিছোঁ ইয়াৰ পৰা মোটামুটি ধৰক 11টাৰ পৰা 11:30 মেক্সিমাম আমি পাৰ হৈ গৈছোঁ মোৰ সৈতে আৰু মোৰ সতীৰ্থ এজন আছিলে আৰু দুজনমান লোক আছিলে তো যাই চাওঁ মোৰ গাড়ীখনৰ মানে সন্মুখৰ যোনটো গ্লাছ আছে সেই গ্লাছটো সম্পূৰ্ণ ভঙা তাত মানে কোনোবাই লাঠি বা তেনেকুৱা বস্তুৰে মানে মাৰিছে হিট কৰিছে হিট কৰাৰ পাছত সম্পূৰ্ণ গ্লাছটো ভাঙিছে বেক সাইডৰ ট্ৰাই কৰিছে তো নাজানো কিহৰ কাৰণে এনেকুৱা এটা ঘটনা হ'লে মই আচলতে হতভম্ব হৈ গৈছোঁ আচৰিত হৈ গৈছোঁ কিয় এনেকুৱা ঘটনা মোৰ মানে আচলতে খুবটো চাগে টাৰ্গেট ময়ে আছিলোঁ তো মোৰ ওপৰত খং আছিল চাগে মোৰ খংটো মোৰ গাড়ীৰ ওপৰতে উজাইছে আৰু এইটো এটা কি ক'ম মই সঁচাকৈ মই ভাবিবই পৰা নাই এনেকুৱা ঘটনা এটা মোৰ সৈতে সংঘটিত হ'ব তাৰ ওপৰত সন্দেহ হয় নেকি সন্দেহ মানে এতিয়া সন্দেহটো তেনেকুৱা এতিয়া ক'ব পৰা মানে তেনেকুৱা সন্দেহ নাই আৰক্ষীক জনাইছে আৰক্ষীয়ে ইতিমধ্যে ঘটনাটো গম পাইছে বাকীখিনি আৰক্ষীয়ে চাব আমি 9:20 মানত নগৰবেৰা থানালৈ আহিলোঁ নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লাৱণ্য বড়ো ছাৰৰ মানে ট্ৰেন্সফাৰ সংক্ৰান্তীয় এটা সভাও আছিল প্ৰীতিভোজ আছিল তালৈ আহিছিলোঁ মোৰ লগত ইমতিয়াজ বুলবুলৰ গাড়ীতে আহিছিলোঁ ইমতিয়াজ বুলবুল মই আৰু আমাৰ স্থানীয় সংবাদদাতা আবুল হুছেইন আছিল আমি তিনিজনে নগৰবেৰা ডিবিআৰপি পাৰঘাটত গাড়ীখন থৈ থানালৈ আহিছিলোঁ আহি জাষ্ট মিটিংখন কৰিছোঁ তাত অলপ মানে দেৰি কৰি 11:20 মানত আমি গুচি গৈছোঁ যাই কিনে চাওঁ গাড়ীখন ভাঙা খুবেই মৰ্মান্তিক ঘটনা লজ্জাজনক ঘটনা ধিক্কাৰ জনাইছোঁ মানুহৰ লগত শত্ৰুতা থাকিব পাৰে বেলেগ কথা কিন্তু সেই বুলি গাড়ীটো এনেকৈ ভাঙিছে মানে কি বুলি ক'ম গৰিহণা দিয়াৰ যোগ্য নাই মানে তীব্ৰ গৰিহণা জনাইছোঁ আৰু এই কালভিটকেইটাক আইনৰ দৃষ্টিত আনি যাতে তেনেকুৱা অদ্বিতীয় ঘটনা সংঘটিত নহয় তাৰ ব্যৱস্থা কৰিব লাগে আৰক্ষী প্ৰশাসনে কিহৰ কাৰণে ভাঙিছে এতিয়া সঠিক কাৰণটো গম নাপাওঁ আমি তিনিজন একেলগে আহিছিলোঁ মই ইমতিয়াজ বুলবুল আৰু আবুল হুছেইন আমি জাষ্ট গাড়ীখন থৈ তাৰ পৰা নগৰবেৰা আৰক্ষী চকীলৈ আহিছোঁ আহি তাত মানে 1.5 ঘণ্টামান দেৰি কৰিছোঁ যোৱাৰ পিছতে চাওঁ গাড়ীখন ভাঙা এইটো পূৰ্ব পৰিকল্পিতভাৱে ভাঙিছে গতিকে যিমানেই দুখী ব্যক্তি যিমানেই ডাঙৰ নহওক আইনৰ আওতাত আনি তাক শাস্তিৰ ব্যৱস্থা কৰাৰ কাৰণে আৰক্ষীক অনুৰোধ জনাইছোঁ আৰু তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ।